প্ৰেছ ক্লাবৰ সম্পাদক বিজন মহাজন দেৱক তাৰ পিছতে হলাগৰহৰে আগবঢ়াব বিচাৰিছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্য এজন সন্মানীয় অধিবক্তা তাপস মিশ্ৰ ডাঙৰীয়া আজিৰ এই অনুষ্ঠানটোত প্ৰথম on this line in a given situation like this the situation you have placed before this on August House this must have been edited in many high courts no Dhemaji বৰ আপোন ছাত্ৰাৱস্থাৰ পৰাই যেতিয়া আমি আছো কৰ্মী আছিলো বহুবাৰ আহিছো বহুবাৰ গৈছো মেল মিটিঙতো বহুবাৰ ভাগ লৈছো আজি উপস্থিত হৈ ভাল লাগিছে এই নতুন যি ফৌজদাৰী আইন BSA BNSS ভাৰতীয় ন্যায় সংহিতা ইত্যাদি ইত্যাদিৰ ওপৰত যি আজি সেমিনাৰখন অনুষ্ঠিত কৰিলে তাৰ বাবে নিশ্চিতভাৱে ধেমাজি সিটি কলেজ ধেমাজি সাংবাদিক সন্থা আৰু ধেমাজিৰ আৰক্ষী প্ৰশাসন এই তিনিওটা অনুষ্ঠানৰ সহযোগিতাৰ বাবে এখন সম্ভৱপৰ হৈ উঠিছে আমি সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে যি ধৰণে কথা সৰু সৰু কথাবিলাক আইনৰ কথা জানিব লাগে সেই ধৰণে ছাত্ৰ ছাত্ৰীসকলেও আজি বহু কথাই জানিব পাৰিছে আৰু পোনপটীয়াকৈ যিহেতু বিজন মহাজনৰ দৰে এগৰাকী জ্যেষ্ঠ অধিবক্তাৰ সৈতে তেওঁলোকে বাৰ্তালাপ কৰিবলৈ সুবিধা পাইছে প্ৰশ্নোত্তৰ নিজে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিছে তেওঁলোকে উত্তৰ দিছে এই গোটেই প্ৰক্ৰিয়াটো আচলতে খুব সুন্দৰকৈ আজি হৈ গৈছে আৰু আমি এই যি আইনী সজাগতা যি আজি অনুষ্ঠিত কৰিছিলোঁ খুব সুন্দৰকৈ হৈ গৈছে